কৰিছা নিজকে স্বাৱলম্বী কৰিছা এই ভাৱটো কিয় আহিলে মনলৈ এই ভাৱটো মানে কিয় আহিলে কাৰণ ঘৰৰ পৰা মানে পইচানো কিমান দিব মোক সেইটো ভাবি মানে মই এটা নিজৰ মানে পঢ়া খৰচটো যে নিজে উলিয়াব পাৰোঁ মানে সেইটো চিন্তা কৰিয়ে মানে এখন লোৱা হৈছে তোমাৰ নামটো কি মোৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী গৌৰৱ ৰঞ্জন হাতীমৰীয়া মোৰ ঘৰ আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ জাগুনত হয় আৰু মোৰ মা আছে দেউতা আছে আৰু ভণ্টিগৰাকী আছে এতিয়া মোৰ ভণ্টি ক্লাছ 10ত পঢ়িছে মানে অহা বছৰ মেট্ৰিক দিব আৰু তুমি ইয়াত কি ভাড়াতীয়া হিচাপে থাকে ভাড়া হিচাপ নহয় মানে মোৰ ইয়াত সম্বন্ধ মানে মোৰ দেউতা ককাইক আছে মানে মোৰ বৰ্তা হয় মই মানে তেওঁৰ ঘৰতে থাকোঁ যেতিয়া পইচা তোমাক ঘৰৰ পৰা দিছিলে তেতিয়া তোমাৰ মনত এই ভাৱটো অহা নাছিলে নিজে এখন সকলোৱে লিখেকৈ এখন সুন্দৰ বাইক কিনো সেই ভাৱটো অহা নাছিলে ভাৱটো আহিছিলে কিন্তু বাইকৰ পৰা মানে ইমান ইনকামৰ চ'ৰ্চটো মানে ইমান নাপাম ন মানে সেইটো ভাবি মানে এখনৰ পৰা মই কিছুমান ইনকাম পাম আৰু মানে মোৰ পঢ়া খৰচটো ওলাব মানে সেইটো ভাবি এখন লোৱা হ'ল আৰু বাইক লোৱা নহ'ল মানে এখন কেতিয়া লোৱা হৈছিলে এখন মই এই অক্টোবৰ মাহত লোৱা হৈছে এই যোৱা 24 চনৰ অক্টোবৰ মাহত লৈছিলোঁ সদায় কলেজত লৈ আহে সদায় আনো তোমাৰ লগত ষ্টুডেণ্ট লৈ আহে ভাড়া দিয়ে তেওঁলোকে তুমি ৰেগুলাৰ কলেজৰ পিছৰ পৰা আকৌ ভাড়া মাৰা মানে কলেজৰ পিছৰ পৰা আকৌ মই ভাড়া মাৰি থাকোঁ ডেইলি কিমান টকা ডেইলি মোৰ এনেকৈ হয় 800 900 মানে কেতিয়াবা তাতকৈ বেছি হয় কেতিয়াবা কমো হয় কলেজৰ সকলোখিনি খৰচ মানে তোমাৰ বেটেৰীখনৰ পৰাই ওলায় আমি সঁচাকৈ আমাৰ মহাবিদ্যালয় আমি গৌৰৱান্বিত যে গৌৰৱে এখন ই ৰিক্সা লৈ কলেজলৈ আহে আৰু কলেজলৈ লৈ আহোঁতে সি ভাড়া লৈ আহে আৰু কলেজত সি পঢ়ি 9টা বজাৰ পৰা 2:30 3টা বজালৈকে কলেজত থাকি তাৰপিছত আকৌ সি ভাড়া লৈ যায় আৰু ইয়াৰ লগতে সি আটাইতকৈ ডাঙৰ কথা যে তাৰ লগৰ ল'ৰা ছোৱালীবিলাককো সি পেছেঞ্জাৰ হিচাপে লৈ অনা নিয়া কৰে আৰু টাউনত সি ভাড়া মাৰে এতিয়া কথাটো হ'ল কি আপোনালোকে দেখিব যে আজি সমাজত এটা ডাঙৰ আপোনালোকে সমস্যা এটাৰ সৃষ্টি হৈছে যিটো আপোনালোকে আজি ষ্টাণ্ট গাড়ীয়ে হওক বা মটৰচাইকেলে হওক এইবিলাক কৰি ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ পৰা পইচা লৈ তেওঁলোকে এনেকুৱা ধৰণৰ কামবিলাক কৰি সমাজত এটা অশৃংখলতাৰ পৰিৱেশ সৃষ্টি কৰিছে কিন্তু গৌৰৱক ঘৰৰ পৰা যেতিয়া কেইটামান টকা দিলে টকা দিয়াৰ পাছত গৌৰৱে কিন্তু মটৰচাইকেল কিনা নাই বা স্কুটি কিনা নাই বা অন্যান্য ল'ৰা ছোৱালীৰ ধৰণে এই টকাকেইটা মানে পানীত পেলোৱা নাই বুলি আমি ক'ব বিচাৰোঁ এই এখন ই ৰিক্সা কিনিছে আৰু সেই ই ৰিক্সাখনেদি ডেইলি প্ৰায় 700 800 1000লৈকে টকা ইনকাম কৰে সেই ঘৰলৈ যাওঁতে কলেজৰ পৰা যাওঁতে আজি সি 6 চেমত পঢ়ি আছে সি 5th চেমতে সেই ই ৰিক্সাখন 5th চেম মানৰ পৰাই সি লৈ আহে আৰু তাক আমি খুব এপ্ৰিচিয়েট কৰোঁ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ কলেজৰ ফালৰ পৰা খুব তাক আমি ভাল পাওঁ খুব ভদ্ৰ ল'ৰা এটা ভাল ল'ৰা আৰু সি এই যে আদৰ্শটো অন্যান্য ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিটো আদৰ্শ দেখুৱাইছে এই আদৰ্শটোৱে হৈছে আচলতে আমাৰ গৌৰৱৰ কাৰণে আমাৰ গৌৰৱৰ কাৰণ এতিয়া আমি যদি চাওঁ যে আমি এই মহাবিদ্যালয়ত বহু ছাত্ৰ ছাত্ৰী আছে যে আমি তেহেঁতক মটৰচাইকেল জোৰে নচলাবলৈ আমি ধৰোঁ কেতিয়াবা আমি গাৰ্জেন মাতোঁ কেতিয়াবা তেহেঁতি হেলমেট নিপিন্ধাকৈ আহিলে আমি তেহেঁতক ধৰোঁ এনেকুৱা ধৰণৰ কৰিবলগীয়া হয় বা তেহেঁতে আজিকালি আপোনালোকে বেলেগ এডাল চাইলেঞ্চাৰ লগাই লৈ যিটো স্পীডত তেহেঁতি কি কৰে চাউণ্ড উলিয়াই পিছফালৰ পৰা এনেকুৱা কিছুমান কাম তাৰ লগৰ ল'ৰাই কৰে কিন্তু তাৰ মাজতে যে আজি গৌৰৱে যিটো আদৰ্শ দেখুৱালে যে এখন ই ৰিক্সা কিনি যে পঢ়ি থাকোঁতেই যে এটা কি কৈছে অৰ্থনৈতিকভাৱে যে সবল হ'ব পাৰি অৰ্থনৈতিকভাৱে সি কালিলৈ যদি ইয়াৰ পৰা ওলাই যায় আৰু তাৰ ভাগৰ খুব বেছি 2 মাহ বা 3 মাহ আছে এই মহাবিদ্যালয়ত সি আছে তাৰপিছত তাৰ ভাগৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব গ্ৰেজুৱেশ্যন কমপ্লিটৰ পিছত সি গৈ এতিয়া ঘৰত বহি থাকিব নালাগে সি ইতিমধ্যে ঠিক কৰিছে যে সি এম এত এডমিশ্যনো ল'ব আৰু সি ঘৰত গৈ বহিব নালাগে এইটো কাৰণে যে তাৰ এটা যিটো ইনকম প্ৰতিদিনৰ যিটো ইনকম সেই ইনকমটোৰ কাৰণে সি ধুনীয়াকৈ সি সমাজৰ লগত মিলি যাব পাৰিব ঘৰখনক এটা স্বাৱলম্বীৰ তাৰ দিশত সি লৈ যাব পাৰিব গতিকে এই আদৰ্শবিলাক আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে মই অকল সকলোকে ই ৰিক্সা ল'বলৈ কোৱা নাই কিন্তু যিকোনো এটা আদৰ্শ যে পঢ়ি থাকোঁতে যদি মহাত্মা গান্ধীয়ে যিটো কথা কৈছিলে বা বুনিয়াদী শিক্ষাৰ যিটো কথা আছিলে যে when you are learning then you earn এই কথাটো যদি আমি সকলো ছাত্ৰ ছাত্ৰীৰ মাজত আমি যদি লৈ যাব পাৰোঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে আমাৰ যি ভয়াৱহ পৰীক্ষা দিয়াৰ পাছত যি ভয়াৱহ নিবনুৱা সমস্যা স্কুল কলেজ এৰাৰ পিছত যি ভয়াৱহ নিবনুৱা সমস্যা এই সমস্যাবিলাক সমাধান হ'ব বুলি আমি ক'ব পাৰোঁ